মৰমৰ ছাত্ৰ-ছাত্ৰীসকল মই মালা শৰ্মাই আজি তোমালোকক চতুৰ্ভুজৰ খণ্ড নম্বৰ 6 লৈ স্বাগতম জনাইছো। আজি আমি পঢ়িবলৈ লৈছো অনুশীলনী 8.1ৰ 5 নম্বৰ প্ৰশ্নৰ পৰা। যোৱা ক্লাছত আমি 4 নম্বৰ প্ৰশ্নলৈকে শেষ কৰিছিলো। আজি আমি 5 নম্বৰ প্ৰশ্নৰ পৰা আৰম্ভ কৰিম। আহাচোন আমি গণিতৰ মাজলৈ যাওঁ। 5 নম্বৰ প্ৰশ্নটো দিয়া আছে, দেখুৱা যে যদি এটা চতুৰ্ভুজৰ কৰ্ণ দুডাল সমান, চোৱা ইয়াত আমাক 3টা কণ্ডিশ্যন দিয়া আছে। আমাক কণ্ডিশ্যন বা চৰ্ত কেইটা হৈছে, প্ৰথম আমাক কৈছে ABCD এটা চতুৰ্ভুজ আৰু কৈছে ইহঁতৰ কৰ্ণ দুডাল সমান। এই চতুৰ্ভুজটো কৰ্ণ হ'ল AC আৰু DB। প্ৰথম কণ্ডিশ্যনটো কৈছে কৰ্ণ দুডাল সমান আৰু কৈছে যে সেই কৰ্ণ দুডাল পৰস্পৰ লম্বভাৱে সমদ্বিখণ্ডিত হয়। দুটা বস্তু সোমাই আছে, চোৱা পৰস্পৰ লম্বভাৱে সমদ্বিখণ্ডিত হয়, অৰ্থাৎ এই কৰ্ণকিডাল AO সমান OC, BO সমান OD আৰু সিহঁতৰ এই কোণটো, এইটো কোণ 90 ডিগ্ৰী, এইটো কোণ 90 ডিগ্ৰী, এইটো 90 ডিগ্ৰী হয়। গতিকে আমাৰ কেইটা বস্তু আমাক সোমাই আছে, এইটো 90 ডিগ্ৰী আৰু এইডালৰ সতে সমান, এইডালৰ সতে সমান আৰু দুইডাল আকৌ সমান। 3টা আমাক চৰ্ত দিয়া আছে যে ABCD চতুৰ্ভুজৰ প্ৰথম AC সমান DB, 2 নম্বৰ AO সমান OC আৰু BO সমান DO আৰু 3 নম্বৰ AOD সমান DOC, প্ৰতিটো কোণ 90 ডিগ্ৰী বুলি কৈছে। তেন্তে আমি কি প্ৰমাণ কৰিব লাগে যে এই চতুৰ্ভুজটো এটা বৰ্গ বুলি প্ৰমাণ কৰিব লাগে। আহাচোন আমি কৰি চাওঁ। প্ৰথম আমি লিখি লওঁ কি দিয়া আছে আৰু কি উলিয়াব লাগে। দিয়া আছে ABCD চতুৰ্ভুজৰ AC আৰু BD কৰ্ণ আৰু কি দিয়া আছে, আৰু দিয়া আছে AC সমান BD। 1 নম্বৰ এইটো দিয়া আছে সমান বুলি কৈছে। 2 নম্বৰ আমাক কৈছে কৰ্ণ দুডাল পৰস্পৰ সমদ্বিখণ্ডিত হয়, অৰ্থাৎ AO সমান OC আৰু BO সমান DO। এই দুটা দিয়া আছে আৰু 3 নম্বৰ আমাক কি দিয়া আছে, চাবা যে ই লম্বভাৱে সমদ্বিখণ্ডিত হয়, অৰ্থাৎ এংগল AOD সমান এংগল DOC সমান এংগল COB সমান এংগল BOA সমান আমাৰ কিমান 90 ডিগ্ৰী বুলি আমাক দিয়া আছে। আৰু আমি কি উলিয়াব লাগে, এতিয়া আমি উলিয়াব লাগে যে এই চতুৰ্ভুজটো এটা বৰ্গ। এতিয়া বৰ্গ হবলৈ হলে এটা চতুৰ্ভুজক আমি কেতিয়া বৰ্গ বুলি কওঁ? আমাৰ 3টা কণ্ডিশ্যন থাকে। 1 নম্বৰ কণ্ডিশ্যনটো হ'ল অৰ্থাৎ তাৰ প্ৰতিটো বাহুৱে সমান হ'ব লাগিব। AB সমান BC সমান CD সমান DA হ'ব লাগিব। 2 নম্বৰ বৰ্গ হ'বলৈ হলে তাৰ প্ৰতিটো কোণে 90 ডিগ্ৰী হ'ব লাগিব, অৰ্থাৎ এংগল DAB সমান এংগল DAB সমান ABC সমান এংগল BCA সমান এংগল CDA সমান কি হ'ব লাগিব, প্ৰতিটো কোণ আমাৰ 90 ডিগ্ৰী হ'ব লাগিব। আৰু কি হ'ব লাগিব, 3 নম্বৰ আমাৰ লাগিব বিপৰীত বাহুবোৰ সমান্তৰাল হ'ব লাগিব। BC AB সমান্তৰাল DC আৰু ABডাল DCৰ সমান্তৰাল আৰু ADডাল আমাৰ কাৰ সমান্তৰাল হ'ব লাগিব, BCৰ সমান্তৰাল লাগিব। এই 3টা কণ্ডিশ্যন আমি এটাকৈ আমি যেতিয়া কৰি ল'ব পাৰিম, তেতিয়া এই চতুৰ্ভুজটো আমি কি বুলি ক'ব পাৰিম, বৰ্গ বুলি ক'ব পাৰিম। এতিয়া আমি আহো সমাধানলৈ।
সমাধান প্ৰথম আমি এটো সমাধান কৰোতে আমি দুটা ত্ৰিভুজ লওঁ সোৱা প্ৰথম আমি এটো এটা ত্ৰিভুজ লওঁ আৰু আমি এটো এটা ত্ৰিভুজ লওঁ আৰু দুইটা আমি সৰ্বসম দেখাম এই দুটা ত্ৰিভুজ গতিকে আমি লিখিছো সোৱা প্ৰথম আমি লিখো ত্ৰিভুজ AOD আৰু ত্ৰিভুজ AOD আৰু BOC আমি কি দেখা পাইছো সোৱা আমাক কৈছে ইহত কৰ্ণ দুডাল সমানে দ্বিখণ্ডিত হয় অৰ্থাৎ এটো কোণ এটোৰ সমান এডাল বাহু এডালৰ সমান অৰ্থাৎ AO সমান আমি পাইছো OC আৰু আমি পাইছো DO সমান OB কিয় পাইছো আমি এটো দিয়া আছে দুইটা ক্ষেত্ৰতে আমাৰ দিয়া আছে আৰু আমি দেখিছো ইহতে যিটো বিন্দুত এটো এটা কোণ উৎপন্ন কৰিছে এই দুটা কোণ হল বিপ্ৰতীপ শীৰ্ষ কোণ আকৌ এংগল AOD সমান এংগল BOC হিহত হৈ গল বিপ্ৰতীপ শীৰ্ষ কোণ এতিয়া আমি তিনিটা শৰ্ত ইয়াতে পালো এটো হল বা আৰু এটো হল কু গতিকে আমি কি লিখিম সোৱা দুটা বাহু আৰু তাৰ মধ্যৱৰ্তী কোণটো আনটো ত্ৰিভুজৰ দুটা বাহু আৰু মধ্যৱৰ্তী কোণৰ সমান অৰ্থাৎ আমি ক'ব পাৰিম যে বা কু বা বিধিমতে ত্ৰিভুজ AOD সৰ্বাংগসম ত্ৰিভুজ BOC এতিয়া যেতিয়াই আমি এই দুটা ত্ৰিভুজ সৰ্বাংগসম পালো AOD আৰু COB যেতিয়া আমি সৰ্বাংগসম পালো আমি কি লিখিব পাৰো এতেকে CPCT মতে আমি কৈ দিব পাৰো AD সমান BC বুলি আমি কৈ দিব পাৰো এনেদৰে আকৌ যদি এবাৰ আমি এটো এটা পালো এটো আমি পালো 1 নম্বৰ আকৌ ত্ৰিভুজ একেদৰে আমি দেখুৱাব পাৰো এটো ত্ৰিভুজ AOB সৰ্বাংগসম ত্ৰিভুজ DOC এতেকে CPCT মতে আমি কি ক'ব পাৰো যে AB সমান DC এতিয়া 1 আৰু 2 পৰা আমি কি বুলি ক'ব পাৰো এতিয়া 1 আৰু 2 পৰা আমি কৈ দিব পাৰো 2 পৰা AB সমান আমি BC সমান CD আৰু পাই গলো DA এটো আমি নাম্বাৰ A বুলি দিলো আমি চতুৰ্ভুজটো সামন্তৰিক হোৱাৰ এটা শৰ্ত আমি পূৰ কৰিলো এবাৰ সোৱা আকৌ এতিয়া যেতিয়া আমি দেখা পালো যে এই ত্ৰিভুজটো কোন দুটা ত্ৰিভুজ আছিল আমাৰ এটো এটা ত্ৰিভুজ আৰু এটো এটা ত্ৰিভুজ যেতিয়া আমি সৰ্বসম দেখালো আমি CPCT মতে আমি কি পাও যে তাৰ অনুৰূপ অংশবোৰ সমান আমি দিয়া আছিল আমি পাইছিলো যে এটোৰ সতে সমান এডালৰ সতে সমান আকৌ আমি তেতিয়া হলে এই কোণটো আমি এটো কোণৰ সতে সমান পাইছিলো আৰু তাতিয়া তাৰ কি আমাৰ CPCT মতে অনুৰূপ অংশ কি হল এডালৰ সমান হল আকৌ সোৱা এই কোণটো আমাৰ কোণটো কোণৰ সমান হ'ব এটো কোণৰ গতিকে আকৌ যিহেতু আমি লিখিলো যিহেতু ত্ৰিভুজ AOD সৰ্বসম ত্ৰিভুজ BOC এতেকে
CPCT মতে আমাৰ কি হৈ গ'ল এই কোণটো হেতু কোণৰ সমান হৈ গ'ল এংগল DAO সমান হৈ গ'ল এংগল DBCO আৰু এইটো কোণ আকৌ হেতু কোণ এইটো কোণৰ লগত সমান হৈ গ'ল আৰু এংগল ODA সমান আমি কি পালো OBC কিয় পালো আমি হিহত দুয়োটা হৈ গ'ল একান্তৰ কোণ গতিকে যেহেতু এইকেইটা CPCT মতে এই দুটা সমান পালো আৰু সমান পাওঁতে আমি আকৌ কি দেখিছো হিহত যেহেতু দুডাল ছেদকক দুডাল সমান্তৰাল ৰেখক যেতিয়া এটা ছেদকে ছেদ কৰোতে উৎপন্ন হৈছে গতিকে হিহত একান্তৰ কোণ যেহেতু ইহত একান্তৰ কোণ এই দুয়োটা একান্তৰ কোণ আৰু সমান গতিকে আমি কি লিখিব পাৰো যে কি বুলি লিখিব পাৰো যে যি দুডাল ৰেখাক এডাল ছেদকে কাটিছে সেই ৰেখা দুডাল কি ৰেখা হ'ব সমান্তৰাল ৰেখা হ'ব অৰ্থাৎ AD সমান্তৰাল BC এটো আকৌ আমি লিখো ধৰা 1 লিখো একেদৰে ত্ৰিভুজ AOB আৰু ত্ৰিভুজ DOC ৰ পৰাও আমি লিখিব পাৰো এটো আমি কৰি উলিয়ালেও হ'ব লিখিব পাৰো যে AB সমান্তৰাল DC এটো আমি 2 নম্বৰ লিখি গতিকে 1 আৰু 2 পৰা আমি কি পাই গলো যে AD সমান্তৰাল BC আৰু AB সমান্তৰাল DC এতেকে 1 আৰু 2 পৰা AB কি পালো আমি AB সমান্তৰাল DC আৰু AB সমান্তৰাল DC আৰু AD সমান্তৰাল BC এবাৰ আমি এটো ধৰো আমি নাম্বাৰ বি আমি দুটা শর্ত আমি পাই গলো এটা পালু যে বিপরীত বাহুবোৰ সমান এটা পালু বিপরীত বাহুবোৰ সমান্তৰাল আৰু আমাক এটা শর্তৰ দৰকাৰ হয় সেই শর্তটো আমাৰ কি আছিল 3 নম্বৰ শর্তটো আমাৰ আছিল সোয়া তিনটা শর্ত আমি যেতিয়া পাইছিলো এটা হৈ গল আমাৰ বিপরীত বাহু সমান বিপরীত কোণ সমান বিপরীত বাহু সমান্তৰাল আৰু কোণবিলাক আমি 90 ডিগ্ৰী বুলি প্ৰমাণ কৰিব লাগে হেইটোৰ কাৰণে আমি তৃতীয়টোৰ কাৰণে আমি এতিয়া আকৌ সোয়া আমি যেতিয়া এটুটা চতুৰ্ভুজটো আমি যেতিয়া লৈছিলো চতুৰ্ভুজটো আমি যেতিয়া কালাৰটো হলাই লও আমি চতুৰ্ভুজটো লৈছিলো আৰু তাৰ আমি দুডাল কৰ্ণ আছিলে এতিয়া এই চতুৰ্ভুজটোৰ আমাৰ নাম কি আছিলে ABCD এনে ইয়াৰ যদি আমি দুটা ত্ৰিভুজ লও এটা ত্ৰিভুজ ললো আমি ABC আৰু আনটো ত্ৰিভুজ আমি লম এতিয়া DADB এতিয়া ত্ৰিভুজ ABC আৰু ত্ৰিভুজ BAD এই দুটা ত্ৰিভুজত আমি কি দেখিছো সোয়া দুটা ত্ৰিভুজৰে কাৰণে AB ডাল হল সাধাৰণ বাহু AB সমান AB এটো কিয় যে হিহত দুডাল সাধাৰণ বাহু
বাহু আকৌ ইয়াত সোমাই আছে দুইডাল কৰ্ণ এ চি আৰু বি ডি কৰ্ণ দুডাল সোমাই আছে আৰু আমি জানো যে কৰ্ণ দুডাল সমান এ চি সমান বি ডি দিয়া আছে আৰু আমি আগতে উলিয়াই লৈছিলো যে বিপৰীত বাহু দুডাল সমান এ ডি সমান বি চি বিপৰীত বাহু উলিয়াই লৈছো এটো আমি লিখিম যে উলিয়াই লোৱা হৈছে এতিয়া আমি কি দেখিলো যে তিনিটা শৰ্ত হি ফুলফিল কৰিছে এটো হল বা আৰু এটো হল বা গতিকে আমি লিখিব পাৰো যে বা বিধিমতে আমি কি বুলি লিখিব পাৰো যে ত্ৰিভুজ এ বি চি সৰ্বংগসম ত্ৰিভুজ ডি এ চি BAD এতিয়া যেতিয়া এই ত্ৰিভুজ দুটা সৰ্বসম পালো তাৰ আমি বাহুবিলাকো আমি সৰ্বসম বুলি ক'ব পাৰো গতিকে আমি কি বুলি ক'ব পাৰো এতিয়া চোৱা এটো এটা ত্ৰিভুজ আৰু এটো এটা ত্ৰিভুজ গতিকে এ কোণটো আমি বি কোণৰ সমান বুলি ক'ব পাৰো এতেকে CPCT মতে এংগল BAD সমান এংগল ABC আমি ক'ব পাৰো এতিয়া চোৱা এটো কোণৰ আমি সমান দেখালো আকৌ আমি জানো যে সমান্তৰাল বা চতুৰ্ভুজৰ এই দুডাল চোৱা এতিয়া এটোত আমি দেখা পাইছো এই দুডাল কাটিছে এডাল হল DA আৰু এডাল হল CB গতিকে এই দুটা কোণৰ সমষ্টি কিমান হ'ব 180 ডিগ্ৰী যেহেতু এতিয়া সেটেকে আমি লিখি দিম যে আকৌ সমান 180 ডিগ্ৰী কাৰণ হিহত ছেদকৰ একেফালৰ অন্তঃকোণ আকৌ আমি ইয়াত দেখিছো যেহেতু এ কোণটো অৰ্থাৎ ইয়াত আমি কি বুলি লিখিব পাৰো কোণ এ সমান কোণ বি যেহেতু আমি এ কোণ সমান বি কোণ উলিয়াই থৈছো গতিকে আমি যদি এতিয়া লিখি দিও এ প্লাস এ বি ঠাইত যদি আমি এ লিখি দিও সমান 180 ডিগ্ৰী অৰ্থাৎ আমি কি পাই গলো A2A সমান 180 ডিগ্ৰী অৰ্থাৎ আমি পাই গলো এংগল A সমান 180 ডিগ্ৰী ডিভাইডেড বাই 2 সমান 90 ডিগ্ৰী এতিয়া যেতিয়া আমি এংগল A 90 ডিগ্ৰী পালো একেদৰে নহয় এতেকে এংগল Bও আমি সমান পালো 90 ডিগ্ৰী একেদৰে আমি দেখুৱাব পাৰো এংগল C equal to 90 ডিগ্ৰী আমি দেখাব পাৰো আৰু এংগল D equal to আমি 90 ডিগ্ৰী দেখাব পাৰো অৰ্থাৎ এংগল A এতিয়া আমি যদি ABC বা নহয় A বুলি লিখিলেও আমাৰ হ'ব এংগল A প্লাস এংগল A সমান এংগল B সমান এংগল C সমান এংগল D সমান 90 ডিগ্ৰী আমি এটু কওঁ C এতিয়া আমি তিনটা কন্ডিশন পাই গলো A B আৰু C C ত পালো প্ৰতিটো কোণ 90 ডিগ্ৰী আমি B ত পালো প্ৰতিটো বাহু সমান্তৰাল আৰু A ত পাই গলো যে প্ৰতিটো বাহু সমান গতিকে আমি সিদ্ধান্ত মতে লিখিব পাৰিম এতেকে A B আৰু C ৰ পৰা আমি লিখিব পাৰো যে পাও যে
এ বি চি ডি চতুৰ্ভুজটো এটা বৰ্গ আমি এটো বুলি আমি লিখি দিব পাৰো অৰ্থাৎ আমি চতুৰ্ভুজ এটা বৰ্গ হ'বলৈ তিনিটা শৰ্তৰ প্ৰয়োজন এটা চতুৰ্ভুজটোৰ বিপৰীত বাহু সমান হ'ব লাগিব এটা বিপৰীত বাহুবিলাক সমান্তৰাল হ'ব লাগিব আৰু প্ৰতিটো কোণ 90 ডিগ্ৰী হ'ব লাগিব আৰু আমি তিনিটা দেখালো অৰ্থাৎ আমাৰ অংকটো কৰা হৈ গ'ল এইবাৰ আহো আমি পিছৰ প্ৰশ্নলৈ পিছৰ প্ৰশ্নটো দিছে চোৱা আমাক কৈছে এ বি চি ডি এটা সমান্তৰিক আৰু সমান্তৰিকৰ এ চি কৰ্ণদাই এ কোণটোক সমানে দুখণ্ডিত কৰিছে অৰ্থাৎ ডি এ চি সমান বি এ চি আমি প্ৰথম প্ৰমাণ কৰিব লাগে যে এ কৰ্ণদালে চি কোণটোকো সমদ্বিখণ্ডিত কৰে এই চি কোণটো অৰ্থাৎ আমি দেখাব লাগে যে এ কোণটো এটু কোণৰ সমান বুলি এক নম্বৰ আমি দেখাব লাগে দুই নম্বৰ আকৌ আমি দেখাব লাগে যে এ বি চি ডি এটা ৰম্বাস হ'বলৈ হলে আমি কি ক'ব লাগিব যে তাৰ প্ৰতিটো বাহুৱে সমান আমি কৰি চাওঁ আহা প্ৰথমটো চোৱা প্ৰথমটো আমাৰ দিছে কৰ্ণদালে চি কোণকো সমদ্বিখণ্ডিত কৰিছে আমি প্ৰথম কি দিয়া আছে আমি লিখি লওঁ দিয়া আছে সোয়া কি দিছে আমাক যে এবিসিডি সমান্তৰিকৰ অৰ্থাৎ এ কোণটো এ কোণৰ সমান বুলি দিয়া আছে কোণ বিএসি সমান ডিএসি কোণ বিএসি সমান কোণ ডিএসি আমি দেখুৱাব লাগে কোণ BCA সমান কোণ DCA আমি এই দুটা কোণ সমান বুলি আমি দেখুৱাব লাগে এতিয়া আমি এই দুটা ত্ৰিভুজ লওঁ এতিয়া আমি সমাধান কৰোতে আমি কৰো সমাধান ত্ৰিভুজ প্ৰথম লওঁ আমি এইকিটা A BC আৰু CDA ABC ত্ৰিভুজ A ত্ৰিভুজ ABC আৰু ত্ৰিভুজ যদি আমি CDA লওঁ সোয়া CDA যেহেতু এটো এটা কৈছে সমান্তৰিক গতিকে সমান্তৰিকৰ বিপৰীত বাহুবিলাক সমান হ'ব গতিকে এ বাহুটো এটো বাহুৰ সমান এটো বাহুৰ সমান হ'ব অৰ্থাৎ AB হৈ যাব DC আৰু AD সমান হৈ যাব BC কিয় হৈ গল কাৰণ হিহত সমান্তৰিকৰ বিপৰীত বাহু আৰু এটা আমি পালো যে AC ডাল দুই ডালেৰে সাধাৰণ বাহু বুলি আমি পাই গলো এতিয়া আমি কি পালো এটো পালো বা আৰু এটো পালো বা গতিকে আমি ক'ব পাৰিলো যে বা বিধি মতে বা তিনটা বা থাকিলে আমাৰ বা বিধি মতে ত্ৰিভুজ ABC সৰ্বসম ত্ৰিভুজ CDA এতিয়া যেতিয়া এটো ত্ৰিভুজৰ সৰ্বসম হল গতিকে CPCT মতে হিহতৰ অনুৰূপ বা অংশবিলাক ইটো ত্ৰিভুজৰ অনুৰূপ অংশ হিটো ত্ৰিভুজৰ অনুৰূপ অংশৰ লগত সমান হ'ব অৰ্থাৎ এ কোণটো এটো কোণৰ সমান আৰু এ কোণটো এটো কোণৰ লগত সমান হ'ব আমি লিখিম BAC সমান DCA এতেকে CPCT মতে এংগল BAC সমান DCA BAC সমান এংগল DCA আৰু এবাৰ পালো আমি কিয় আৰু এটা কোণ পালো যে এটো কোণৰ সতে সমান হ'ব BCA সমান DAC
BCA সমান আমি পালো এংগল DAC আমি পাই গলো DAC আমি পাই গলো কিন্তু আমাক প্ৰশ্নত আকৌ কি দি থৈছিলে যে সোৱা প্ৰশ্নত দি থৈছিলে এই কোণটো আমাক কৰ্ণডালে সমানে দ্বিখণ্ডিত কৰিছে অৰ্থাৎ এটু কোণৰ সতে সমান আমি যদি এটু 1 দিও এটু যদি 2 দিও যেহেতু প্ৰশ্নমতে আমাক কি দি থৈছে এংগল BAC সমান এংগল DAC এতেকে 1 আৰু 2 পৰা আমি কি বুলি ক'ব পাৰো 2 পৰা আমি লিখিব পাৰো যে যদি এটুৰ সমান তেনেহলে এটু হেতুৰ সমানে হ'ব BCA সমান এংগল DCA তাৰ অৰ্থটো কি যদি আমি বেংগল DBCA সমান DCA হেতুৱে আমাৰ প্ৰমাণ কৰিবলৈ দিছিল অৰ্থাৎ কি লিখি দিব পাৰিম আমি যে এই AC কৰ্ণডালে C কোণটোকো সমদ্বিখণ্ডিত কৰে অৰ্থাৎ AC কৰ্ণডালে কোণ C কো সমদ্বিখণ্ডিত কৰে তোমালোকে বুজি পাইছা হয়তো যেহেতু আমাক প্ৰথম এই দুটা কোণ সমান দিছিলে আৰু আমি যেতিয়া এই দুইটা ত্ৰিভুজ আমি সৰ্বসম দেখালো তেতিয়া আমি অনুৰূপ অংশবিলাক সমান দেখালো অৰ্থাৎ এই কোণটো এইটোৰ লগত এইটোৰ কোণৰ সমান দেখিলো আকৌ যেহেতু জানি থৈছিলো আমি এই দুটা কোণ সমান গতিকে তাৰ পৰা আমি দেখাব পাৰিলো যে এই দুটা কোণো সমান গতিকে আমি কৈ দিলো যে কৰ্ণডালে C কোণকো সমদ্বিখণ্ডিত কৰিছে এবাৰ আহো আমি দ্বিতীয় পাৰ্ট 2 নম্বৰ পাৰ্টটো আমাক দিছে ABCD এটা ৰম্বাস বুলি দেখাবলৈ দিছে অৰ্থাৎ আমি কি দেখাব লাগে অৰ্থাৎ আমি দেখুৱাব লাগে AB সমান BC সমান CD সমান DA বুলি দেখাব লাগে কাৰণ আমি জানো যে ৰম্বাসৰ প্ৰতিটো বাহুৱে সমান এতিয়া সোৱা যেহেতু সমাধানত আমি এতিয়া কি লিখিম যেহেতু ত্ৰিভুজ ABC সৰ্বাংগসম ত্ৰিভুজ ADC আমি এইটো ত্ৰিভুজৰ আমি সৰ্বাংগসম আগতে আমি দেখাই থওঁতে আমি কি পাম যে তাৰ প্ৰতিটো অনুৰূপ অংশ সমান এতেকে CBCT মতে আমি কি পালো সোৱা এতিয়া AB এটা অংশ পালো এটুৰ সতে সমান এটুৰ সতে সমান AB সমান AD আৰু BC সমান পালো CD আকৌ আমি কি পাই থৈছিলো আকৌ যেহেতু ABC এটা সামান্তৰিক গতিকে সামান্তৰিকৰ বিপৰীত বাহু কি সমান এতেকে AB সমান BC CD আৰু কি পাইছিলো আমি AD সমান BC আমি পাই থৈছিলো এটো যদি আমি A দিও এটো যদি আমি B দিও গতিকে আমি সোৱা ইয়াত AB সমান AD পালো ইয়াত AB সমান CD পালো আকৌ CD সমান BC আকৌ BC সমান AD গতিকে A B আৰু C পৰা আমি কি বুলি ক'ব পাৰো এতেকে A আৰু B পৰা
আমি লিখিব পাৰো যে AB সমান BC সমান CD সমান DA অৰ্থাৎ ই এটা ৰম্বাস আমাৰ দেখুৱা হৈ গল মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজি আমি দুটা প্ৰশ্ন শেষ কৰিলো পিছৰ ক্লাছত আৰু আমি বাকি থোৱা প্ৰশ্নকেইটা তোমালোকৰ লগত আলোচনা কৰিম আজিৰ ক্লাছ মই ইমানতে সামৰিছো ধন্যবাদ